মোৰ মৰমৰ দেশবাসী নমস্কাৰ। আমাৰ জীৱনত কিছুমান দিন এনেকুৱা থাকে যিবোৰ মনত ৰাখিবলৈ ক্যালেণ্ডাৰ চোৱাৰ প্ৰয়োজন নহয়। আজি 26 জুলাই, আজি তেনেকুৱাই এটা দিন। কাৰ্গিল বিজয় দিৱস। এই দিনটোৱে আমাৰ মন গৌৰৱেৰে পৰিপূৰ্ণ কৰে। এই দিনটোৱে আমাক আমাৰ বীৰ জোৱানসকলৰ অদ্ভুত সাহসৰ কথা মনত পেলাই দিয়ে। কাৰ্গিলৰ সূৰ্য শৃংগ, বেয়া বতৰ, শত্ৰুৰ প্ৰত্যাহ্বান, এনে প্ৰতিটো পৰিস্থিতি আমাৰ সৈন্যসকলৰ সন্মুখত আছিল। কিন্তু তেওঁলোকৰ সাহস সকলো প্ৰত্যাহ্বানতকৈ ডাঙৰ আছিল। তেওঁলোকে ভাৰত মাতৃৰ ৰক্ষাৰ বাবে নিজৰ সকলো ত্যাগ কৰিছিল। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ জোৱানলৈ শ্ৰদ্ধাপূৰ্বক প্ৰণাম জনাইছো। বন্ধুসকল, আজিৰ ভাৰতে কেৱল নিজৰ বীৰসকলক মনতেই নাৰাখে, বৰঞ্চ নতুন প্ৰজন্মৰ ওচৰলৈ তেওঁলোকৰ কাহিনীও লৈ যায়। এই ভাৱনাৰেই এই বছৰ এক বিশেষ শৌৰ্য বিজয় যাত্ৰা উলিওৱা হৈছে। 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰক পাবগৈ। ইয়াৰ বাৰ্তা হ'ল এক যাত্ৰা, এক ৰাষ্ট্ৰ, এক সেল্যুট। এই যাত্ৰাই আমাক সোঁৱৰাই দিয়ে যে দেশৰ বাবে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈন্যৰ সাহসৰ লগতে নিজৰ প্ৰযুক্তিগত ক্ষমতাও ধাৰাবাহিকভাৱে শক্তিশালী কৰি তুলিছে। অলপতে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি অন্তৰ্ভুক্ত কৰা হ'ল। এই আধুনিক যুদ্ধ জাহাজখনৰ নক্সা ভাৰততে প্ৰস্তুত কৰা হৈছে আৰু ইয়াক ভাৰততে নিৰ্মাণ কৰা হৈছে। ইয়াত ৭৫%তকৈও অধিক থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। ই আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক। এই মাহতে DRDO পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰো সফল পৰীক্ষণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বিজ্ঞানী আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত আছে। মাত্ৰ 2 দিন বা 3 দিন আগতে DRDO কুশা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন হওক, ৰপ্তানি হওক বা বন্ধুত্বপূৰ্ণ ৰাজনৈতিক সহযোগিতা, ভাৰতে একেৰাহে নতুন নতুন উচ্চতাৰ দিশে অগ্ৰসৰ হৈছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলোঁ, য'ত ব্ৰহ্মোছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাবুজি চুক্তি সম্পন্ন হৈছে। ভাৰতৰ প্ৰতিৰক্ষা সঁজুলি আৰু প্ৰযুক্তিৰ ওপৰত বিশ্বৰ বিশ্বাস বাঢ়িছে। আহক, এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক প্ৰণাম জনাওঁ আৰু এখন সুৰক্ষিত, সক্ষম আৰু স্বাৱলম্বী ভাৰত গঢ়াৰ আমাৰ সংকল্প আৰু অধিক দৃঢ় কৰোঁ। মোৰ মৰমৰ দেশবাসীসকল, মন কী বাতৰ যোৱা খণ্ডত মই আপোনালোকৰ সৈতে কেটছ দ্য ৰেইন অভিযানৰ বিষয়ে আলোচনা কৰিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতিটো টোপাল সংৰক্ষণৰ এই অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰক। কেটছ দ্য ৰেইনৰ বাৰ্তা অতি সহজ। য'তেই বৰষুণ পৰে, যেতিয়াই বৰষুণ পৰে, পানীখিনি তাতেই ধৰি ৰাখক। সেইবাবে 4 জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান চলোৱা হৈছে। ইয়াৰ অধীনত বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভস্থ পানীৰ পুনৰ্ভৰণ, পুৰণি জল উৎসসমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু বৃক্ষৰোপণক নতুন গতি প্ৰদান কৰা হৈছে। মই অতি সুখী যে গাঁৱেই হওক বা চহৰেই হওক, পঞ্চায়তেই হওক বা সামাজিক সংস্থাই হওক, সকলোতে মানুহে উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ক'ৰবাত পুৰণি পুখুৰীৰ পৰা পলস আঁতৰোৱা হৈছে, ক'ৰবাত কুঁৱা আৰু জলাশয়বোৰক পুনৰ জীৱন দান কৰা হৈছে। বন্ধ হৈ থকা নলীনাদবোৰ এতিয়া ভূগৰ্ভস্থ পানী পুনৰ্ভৰণৰ মাধ্যম হৈ পৰিছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় 1,500 পুখুৰী নিৰ্মাণ কৰা হৈছে। নৰসিংপুৰত অমৃত সৰোবৰসমূহ সজাই তোলা হৈছে। মহাৰাষ্ট্ৰৰ নাছিকত বৃহৎ পৰিমাণৰ পানী জমা কৰাৰ ক্ষমতা বিকশিত কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ নন্দিয়ালৰ সকলো গাঁও পঞ্চায়ত এই অভিযানৰ সৈতে জড়িত হৈছে
আৰু পুৰণি পুখুৰীবোৰ পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হৈছে। আমাৰ চহৰবোৰো পিছ পৰি থকা নাই। ছত্তীশগড়ৰ কোৰবা, উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ উৎসাহজনক ফলাফল দেখা গৈছে। আহক আমি সকলোৱে ওচৰৰ কোনো পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ আৰু পানীৰ প্ৰতিটো টোপাল ৰক্ষা কৰোঁ। আজি ৰাহি কৰা প্ৰতিটো টোপাল অনাগত প্ৰজন্মৰ ভৱিষ্যতৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসীসকল, অলপতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হ'ল। প্ৰতিগৰাকী দেশবাসীয়ে ভাৰতীয় দলটোক নিৰন্তৰ নিজৰ শুভেচ্ছা জনাই আছে। তেওঁলোকৰ কামনা যে সকলো খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰক আৰু মানুহৰ মন জয় কৰক। বন্ধুসকল, আমাৰ যুৱ প্ৰজন্মই শেহতীয়াভাৱে ক্ৰীড়া জগতত বহুতো সুন্দৰ সফলতা অৰ্জন কৰিছে। PV সিন্ধু বেডমিণ্টনত জাপান অপেনৰ খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে। তেওঁৰ এই বৃহৎ সফলতাত আজি সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ড ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট খেলত জয়লাভ কৰিছে। এয়া এক ঐতিহাসিক বিজয়। আমাৰ দলটোৱে 270 ৰানৰ এক বৃহৎ ব্যৱধানত এই খেলখনত জয়ী হৈছে। কিন্তু কথাটো কেৱল ইমানেই নহয়। লৰ্ডছৰ দীঘলীয়া ইতিহাসত মহিলা দলৰ এয়া আছিল প্ৰথমখন টেষ্ট খেল। 1983 চনত এইখন খেলপথাৰতে ভাৰতে নিজৰ প্ৰথমটো ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। আমাৰ নাৰী শক্তিয়ে ইয়াত দেশৰ নাম উজ্বলাইছে। বন্ধুসকল, কিছুমান সৰু প্ৰচেষ্টাও কেতিয়াবা অতি গুৰুত্বপূৰ্ণ হৈ পৰে। মই কেৰালাৰ এৰ্নাকুলামৰ দক্ষিণ চিত্তুৰত ক্ৰীড়াৰ তেনে এক প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰিছো। তাত এখন বিদ্যালয়ত এটা সংস্কৃত চক্ৰ আছে। তাৰ শিক্ষক অভিলাষ ডাঙৰীয়াই অতি অনন্য ধৰণে সংস্কৃতক জনপ্ৰিয় কৰি তুলিছে। এই প্ৰকল্পটোক অক্ষৰ কন্দুক নাম দিয়া হৈছে। ইয়াত সংস্কৃতৰ আখৰবোৰক ফুটবলত ব্যৱহাৰ হোৱা শব্দৰ সৈতে সংযোগ কৰি সহজভাৱে বুজোৱা হয়। ইয়াৰ ফলত শিকাটো আনন্দদায়ক হয় আৰু লগতে খেলৰ প্ৰতি মানুহৰ আগ্ৰহো বৃদ্ধি পায়। মোৰ মৰমৰ দেশবাসী, যোৱা দেওবাৰে বিক্ৰম-1ৰ সফল উৎক্ষেপনে প্ৰতিজন দেশবাসীক গৌৰৱেৰে ভৰাই তুলিছে। আমি সকলো ভাৰতীয় মহাকাশৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী। এইটো ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত ভাৰতৰ প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকসকলে সেইটো কৰি দেখুৱালে, যাৰ কল্পনা কৰাটো কঠিন আছিল। তেওঁলোকে আচৰিত দক্ষতা, উৎসাহ আৰু ধৈৰ্য প্ৰদৰ্শন কৰিলে। বহু সময় ধৰি আমাৰ মহাকাশ খণ্ডটো ব্যক্তিগত খণ্ডৰ বাবে বন্ধ হৈ আছিল। এই খণ্ডত আগ্ৰহী বহু যুৱক যুৱতীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পোৱা নাছিল। যুৱ প্ৰজন্মৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি মহাকাশ খণ্ডটো ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলো, যাৰ ফলাফল আজি সমগ্ৰ বিশ্বই দেখিছে। বন্ধুসকল, আমাৰ যুৱ বন্ধুসকলে বিজ্ঞানৰ ক্ষেত্ৰতো ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে। বিজ্ঞান অলিম্পিয়াডসমূহ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাবোৰৰ ভিতৰত অন্যতম। এই প্ৰতিযোগিতাবোৰত বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে। এই মাহত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু গণিতৰ অলিম্পিয়াড অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাবোৰত ভাৰতীয় দলৰ প্ৰদৰ্শন চমৎকাৰ আছিল। পদাৰ্থ বিজ্ঞান অলিম্পিয়াডক আমাৰ 5জন ছাত্ৰই সোণৰ পদক জিকিছে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰিছে। যোৱা এটা দশকত হোৱা প্ৰতিটো পদাৰ্থ বিজ্ঞান অলিম্পিয়াডক আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলে সোণ বা ৰূপৰ পদক নিশ্চিতভাৱে জিকিবলৈ সক্ষম হৈছে। ৰসায়ন বিজ্ঞান অলিম্পিয়াডতো আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে সোণৰ পদক লাভ কৰিছে। এইটো এতিয়ালৈকে আটাইতকৈ ভাল প্ৰদৰ্শন। জীৱবিজ্ঞান অলিম্পিয়াডতো আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পদক জিকিছে। ইয়াত এটা সোণৰ পদকো আছে। আনহাতে গণিত অলিম্পিয়াডক আমাৰ ছাত্ৰ ছাত্ৰীসকলে 2টা সোণ আৰু 4টা ৰূপৰ পদক লাভ কৰিছে। মই দেশৰ যুৱ শক্তিৰ বাবে গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ সংস্কৃতি দেখি সুখী হৈছো, যিটো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। মই বিশ্বাস কৰোঁ যে দেশৰ অধিক সংখ্যক যুৱক যুৱতীয়ে এনে মঞ্চত আগ্ৰহ দেখুৱাব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব।
মোৰ মৰমৰ দেশবাসী, যেতিয়া দক্ষতা আৰু কিবা এটা কৰাৰ উদ্যম থাকে তেতিয়া প্ৰতিটো পথ সহজ হয়। কাশ্মীৰৰ পৰম্পৰাগত ঢাৰি বাগুক লৈ আজি যি প্ৰচেষ্টা চলিছে তাত ইয়াৰেই এক আভাস পোৱা যায়। ইয়াক খাগৰি আৰু ধানৰ খেৰৰ পৰা তৈয়াৰ কৰা হয়। এই ঢাৰি বনোৱাৰ পৰম্পৰা বহু বছৰ পুৰণি। ইয়াৰ বাবে প্ৰথমে কাশ্মীৰৰ গভীৰ পিটনি অঞ্চলৰ ঘাঁহ আৰু খাগৰি কটা হয়, ৰ'দত শুকুৱাৰ পিছত বাছনি কৰা হয় আৰু তাৰ পিছত আৰম্ভ হয় হাতেৰে বোৱাৰ কাম। দুজন কাৰিকৰক এখন ঢাৰি বনাবলৈ প্ৰায় 4 দিন সময় লাগে। এই ঢাৰিখন অনন্য আৰু পৰিৱেশ অনুকূলো। ইয়াৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল যে আপুনি গৰমৰ দিনত ইয়াৰ পৰা শীতলতা পাব আৰু শীতকালত উমাল অনুভৱ কৰিব। আগতে ইয়াক কাশ্মীৰৰ প্ৰতিখন ঘৰতে দেখা গৈছিল, কিন্তু যোৱা কেইবছৰমানত ইয়াৰ ব্যৱহাৰ কমিবলৈ ধৰিছিল। তেনেতে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেওঁৰ কন্যা তাঞ্জিলাই সংকল্প ল'লে দুয়ো মিলি বগু শিল্পক এক নতুন জীৱন দিবলৈ আগবাঢ়ি আহিল। গোলাম হুছেইন এজন অতি সাধাৰণ মানুহ। তেওঁ এই কামত বহুতো প্ৰত্যাহ্বানৰো সন্মুখীন হ'বলগীয়া হৈছিল, কিন্তু বগু সংৰক্ষণৰ তেওঁৰ সংকল্প অটল আছিল। লাহে লাহে তেওঁৰ এই প্ৰচেষ্টাত বহুতো লোক জড়িত হৈ পৰিল। গোলাম হুছেইনে এই কৌশল বহুখিনি আগুৱাই লৈ গ'ল। তেওঁলোকৰ এই অভিযানত স্থানীয় পৰ্যায়ত চৰকাৰী সহযোগিতাও লাভ কৰিছে। আজি দ্ৰুতগতিত জনপ্ৰিয় হোৱা ৱাগু দেশৰ অন্যান্য প্ৰান্তলৈও বিয়পি পৰিছে। এই প্ৰচেষ্টাৰ সৈতে জড়িত সকলোকে লৈ মই অতি গৌৰৱান্বিত। আজি আমাৰ সকলোৰে থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব আছে। আমি থলুৱাৰ বাবে সৰব হোৱাৰ মন্ত্ৰ লৈ আগবাঢ়িছো। তেনেস্থলত কাশ্মীৰৰ ৱাগু আপোনাৰ ঘৰৰ অংশ হওক, সেই বিষয়ে এবাৰ নিশ্চয় ভাবিব। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এক পানীয় নহয়, ই এক আপোনত্বও হয়। ৰাতিপুৱাৰ আৰম্ভণি হওক, বন্ধুৰ সৈতে সাক্ষাৎ হওক বা পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰাই হওক, চাহ প্ৰতিটো মুহূৰ্তৰে এক অবিচ্ছেদ্য অংশ হৈ পৰে। অৱশ্যে আপোনালোকেও এই কথা ভালদৰেই জানে চাহৰ সৈতে মোৰ সম্বন্ধ কি। কিন্তু আজি মই যি চাহৰ বিষয়ে আলোচনা কৰিছো, ই কেৱল সোৱাদেই দিয়া নাই, বৰঞ্চ বহু ভগ্নীৰ জীৱনত আত্মনিৰ্ভৰশীলতাৰ এক নতুন সুগন্ধি যোগ কৰিছে। স্থানটো আছিল উত্তৰ প্ৰদেশ ৰাজ্যৰ বিজনোৰ জিলাৰ লক্ষীৱালা নামৰ গাঁওখন। আত্মসহায়ক গোটৰ মহিলাসকলে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি প্ৰস্তুত কৰিছে। ইয়াত লেমন গ্ৰাছ আছে, ইয়াত গিলয়, জ্যেষ্ঠ মধু, তুলসী, কেঁচা হালধি, দালচেনি, ইলাচি আৰু চফৰ দৰে প্ৰাকৃতিক সামগ্ৰী আছে। নিজৰ অনন্য সোৱাদ আৰু গুণৰ বাবে এই চাহে অতি কম সময়ৰ ভিতৰতে মানুহৰ মাজত বিশেষ পৰিচয় লাভ কৰিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য মহোৎসৱত এই বনৌষধি চাহে বহুত প্ৰশংসা পাইছে। বিদেশৰ পৰা অহা লোকেও ইয়াৰ প্ৰতি আগ্ৰহ দেখুৱাইছে। বন্ধুসকল, আটাইতকৈ অনুপ্ৰেৰণাদায়ক কথাটো হ'ল ইয়াৰ আৰম্ভণি। এই গোটেই প্ৰচেষ্টাটো মাত্ৰ 1 লাখ টকাৰে আৰম্ভ হৈছিল। আজি এই ব্ৰেণ্ডটো দেশৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানলৈ বিয়পি পৰিছে। এই পদক্ষেপে আমাক কয় যে যেতিয়া স্থানীয় জ্ঞান, প্ৰকৃতি আৰু মহিলাৰ আত্মবিশ্বাস একগোট হয়, তেতিয়া এটা সৰু প্ৰচেষ্টাও ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হৈ পৰে। মোৰ মৰমৰ দেশবাসী, আজি সমগ্ৰ দেশতে এক পেड़ মাঁ কে নাম অভিযানৰ জৰিয়তে মানুহে প্ৰকৃতিৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজ এই ভাৱনাৰে জড়িত হয়, তেতিয়া অতি সুন্দৰ আৰু অনুপ্ৰেৰণামূলক উদাহৰণবোৰ সন্মুখলৈ আহে। বন্ধুসকল, আহমেদাবাদত জনভাগিদাৰীৰ এক অদ্ভুত শক্তি দেখা গৈছে। ভাৰতীয় অঞ্চলত এঘণ্টাৰ ভিতৰতে 3.5 লাখতকৈও অধিক পুলি ৰোপণ কৰা হ'ল।
ইয়াত 25,000তকৈও অধিক লোক গোট খাইছিল। স্কুলীয়া ল'ৰা ছোৱালী, এনচিচি কেডেট, স্বেচ্ছাসেৱক আৰু সাধাৰণ নাগৰিক সকলোৱে এই অভিযানত অংশ লৈছিল। আহি থকা বছৰবোৰত এই পুলিবোৰে এখন ঘন চহৰীয়া অৰণ্যৰ ৰূপ ল'ব। এই প্ৰচেষ্টাক গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। বন্ধুসকল, এই পেड़ मां के नाम অভিযানৰ অধীনত উত্তৰ প্ৰদেশতো জনশক্তিৰ এক অদ্ভুত সংকল্প দেখিবলৈ পোৱা গৈছে। তাত 12 জুলাইত একেদিনাই 35 কোটিতকৈও অধিক পুলি ৰোপণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ এজন সাংসদ হোৱা হেতুকে এয়া মোৰ বাবে বিশেষ গৌৰৱৰ কথা। মোৰ মৰমৰ দেশবাসী, গছ-গছনি কেৱল মানুহৰ বাবে নহয়, সেইবোৰ অগণন জীৱ-জন্তুৰ আশ্ৰয়স্থলো। গুজৰাটৰ গীৰ অৰণ্যৰ কথাকে ধৰক। প্ৰায় 60 বছৰৰ মূৰত ভাৰতীয় ধনেশ পক্ষীয়ে পুনৰ বাহ সাজিছে। এয়া গীৰত বছৰ বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ ফল। ধনেশ পক্ষীক অৰণ্যৰ খেতিয়ক বুলি কোৱা হয়। ইহঁতে ফল খায় আৰু বীজবোৰ দূৰ দূৰণিলৈ কঢ়িয়াই লৈ যায়। আৰু এই বীজবোৰৰ পৰাই অৰণ্যত নতুন গছ গজে। এইদৰে এটা চৰায়ে অৰণ্যখনক পুনৰ সেউজীয়া কৰি তোলাত সহায় কৰে। মই সকলোকে ক'ব বিচাৰো, আমি সকলোৱে আমাৰ জীৱনৰ কোনো বিশেষ ক্ষণক প্ৰকৃতিৰ সৈতে নিশ্চয় জড়িত কৰো আহক। এক পেड़ मां के नाम অভিযানৰ অধীনত গছপুলি এটা ৰোপণ কৰো। আজি ৰোপণ কৰা এটা সৰু পুলি অনাগত প্ৰজন্মৰ বাবে সেউজীয়া, নিৰ্মল বায়ু আৰু সুন্দৰ ভৱিষ্যতৰ এক উত্তৰাধিকাৰ হৈ পৰিব পাৰে। মৰমৰ দেশবাসী, আমি সকলোৱে জানো যে আজি প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰ ধৰি প্ৰকৃতিৰ ক্ষতি কৰি থাকে। সেয়েহে প্লাষ্টিকৰ সঠিক নিষ্কাশন অতি প্ৰয়োজনীয়। বন্ধুসকল, বিহাৰৰ সীতামঢ়ীত আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টিৰ এক সুন্দৰ নিদৰ্শন দেখা গৈছে। ইয়াত আৱৰ্জনাবোৰ পুনৰাৱৰ্তন কৰি তাৰ পৰা আকৰ্ষণীয় বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ সাজিবলৈ প্ৰায় 40 কিলোগ্ৰাম এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰয়োজন হয়। এইবোৰ মজবুত, দীৰ্ঘস্থায়ী আৰু আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূলো হয়। এইবোৰ চৰকাৰী বিদ্যালয়, উদ্যান আৰু ৰাজহুৱা স্থানত স্থাপন কৰা হয়। ইয়াৰ জৰিয়তে মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতাও বৃদ্ধি পাইছে। এই প্ৰচেষ্টাত স্থানীয় গোটৰ লগতে জিলা প্ৰশাসনৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ দ্বাৰা স্থানীয় পৰ্যায়ত সংস্থাপনৰ সুযোগো সৃষ্টি হৈছে। সীতামঢ়ীৰ এই প্ৰচেষ্টাই আমাক দেখুৱাইছে যে ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকল আজি কেৱল এটা শ্লোগান নহয়, বৰঞ্চ আমাৰ জীৱনৰ অংশ হৈ পৰিছে। বন্ধুসকল, আপোনালোকৰ চাগে মনত আছে, যোৱাবাৰ মন কি বাতত মই গণেশ উৎসৱৰ কথা কৈছিলো। মই অনুৰোধ কৰিছিলো যে আমি আমাৰ দেশৰ মাটিৰে নিৰ্মিত গণেশৰহে পূজা কৰা উচিত। পিঅ'পিৰে তৈয়াৰী বা বিদেশৰ পৰা অহা গণেশৰ মূৰ্তিৰ সলনি আমি দেশৰ মাটিৰে নিৰ্মিত গণেশকহে ঘৰত স্থাপন কৰা উচিত। এই সন্দৰ্ভত বহু লোকে মোক বাৰ্তা পঠিয়াই নিজৰ মতামত ব্যক্ত কৰিছে। লোকে জনাইছে যে তেওঁলোকে মোৰ এই অনুৰোধ গ্ৰহণ কৰিছে। তেওঁলোকে স্থানীয় মাটিৰে তৈয়াৰী গণেশৰ মূৰ্তি স্থাপন কৰাৰ সংকল্প লৈছে। লোকে লিখিছে যে মন কি বাতত আগতে এই বিষয়ে আলোচনা হোৱাৰ বাবে তেওঁলোকে সঠিক সময়ত সঠিক পদক্ষেপ ল'বলৈ সহায় পালে। মই পুনৰবাৰ মোৰ সেই অনুৰোধ দোহাৰিব বিচাৰিছো। এইবাৰ গণপতি পূজাত দেশৰ মাটিৰে নিৰ্মিত গণেশক নিজৰ ঘৰত স্থাপন কৰক আৰু তেওঁৰ পূজা কৰক। আপোনালোকৰ এই প্ৰচেষ্টাও এক প্ৰকাৰে প্ৰকৃতিৰ পূজা কৰা হ'ব। মোৰ মৰমৰ দেশবাসী, এতিয়া মই আপোনালোকক এজন ব্যক্তিৰ বিষয়ে কম, যাৰ কথা শুনিলে আপোনালোকৰ বৰ গৌৰৱ অনুভৱ হ'ব। এনে এজন ব্যক্তি যিয়ে বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনত বৰ উৎসাহেৰে কাম কৰি আছে। গোটেই পৃথিৱীতে যাৰ পৰিচয় গঢ়ি উঠিছে। কিন্তু ইয়াৰ পিছতো তেওঁ নিজৰ শিপাৰ সৈতে গভীৰভাৱে জড়িত।
সুযোগ পালেই তেওঁ নিজৰ মাটিৰ সন্মান কৰিবলৈ নাপাহৰে। সেই ব্যক্তিজন হ'ল মণিপুৰৰ ডক্টৰ ৰোনাল্ডো ৰেছৰাম ডাঙৰীয়া। তেওঁৰ নামটো হ'ল ৰোনাল্ডো, কিন্তু তেওঁ পেছাগতভাৱে এজন জ্যোতি পদাৰ্থ বিজ্ঞানী। তেওঁ জাপানত কাম কৰি আছে আৰু নৱজাতক তাৰকা ৰাজ্যৰ এটা বিশাল গোট আৱিষ্কাৰ কৰা দলটোৰ তেওঁ এজন সদস্য আছিল। আপুনি জানিব বিচাৰিবনে যে তেওঁলোকে আচলতে কি কৰিছে? প্ৰকৃততে তেওঁলোকে এই গোটটোৰ নামটো মণিপুৰৰ এক সুন্দৰ হ্ৰদৰ সৈতে মিলাই লোকটক প্ৰটো ক্লাষ্টাৰ ৰাখিছে। লোকটক হ্ৰদ সতেজ পানীৰ এটা অতি ডাঙৰ হ্ৰদ, য'ত উপঙি থকা ফুমৰিবোৰে এক অনন্য দৃশ্যৰ সৃষ্টি কৰে। দেখাত এনে লাগে যেন এখন বিশাল সাগৰত সৰু সৰু দ্বীপ উপঙি আছে। ঠিক তেনেদৰেই আমাৰ এই মহাবিশ্বত নতুনকৈ জন্ম লোৱা তাৰকা ৰাজ্যবোৰেও এক বিশাল গাঁথনি গঠন কৰে। আজি মণিপুৰৰ সেই লোকটক হ্ৰদ কেৱল দেশৰ মানচিত্ৰতে নহয়, বৰঞ্চ বিশাল ব্ৰহ্মাণ্ডতো নিজৰ পোহৰ বিলাইছে। এই সাফল্য প্ৰতিগৰাকী ভাৰতীয়ৰ গৌৰৱ বৃদ্ধি কৰিব পৰা। ইয়াৰ পৰা আমাৰ যুৱ বন্ধুসকলে শিক্ষা লাভ কৰিব পাৰে যে নিজৰ পৰম্পৰাৰ সৈতে জড়িত হৈও তেওঁলোকে নতুন উচ্চতা স্পৰ্শ কৰিব পাৰে। এইবোৰ এনেকুৱা শিপা যিয়ে তৰাৰ পৃথিৱীখনকো উজ্বলাই তুলিব পাৰে। মোৰ প্ৰিয় দেশবাসী, মাত্ৰ কেইদিনমানৰ পিছত ৭ আগষ্টত আমাৰ দেশে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰিব। এই উপলক্ষে আমি আমাৰ শিপিনী ভাই ভনীসকলৰ দক্ষতা আৰু তেওঁলোকৰ সৃজনশীলতাৰ উৎসৱ পালন কৰোঁ। আমাৰ সতীৰ্থসকলে পুৰুষানুক্ৰমে চলি অহা পৰম্পৰাসমূহ আগুৱাই লৈ গৈছে। বন্ধুসকল, হস্ততাঁত নিৰ্মিত প্ৰতিটো পোছাকে কোনোবা নহয় কোনোবা অঞ্চল বা সম্প্ৰদায় আৰু ইয়াৰ সৈতে জড়িত অসংখ্য লোকৰ কাহিনী আগুৱাই আনে। এয়া সেইসকল লোক যিসকলে গৌৰৱেৰে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰাত ব্ৰতী হৈ আছে। আজিৰ দিনটোত মোৰ অনুৰোধ যে আমি হস্তশিল্পক উৎসাহিত কৰোঁ আৰু আমাৰ শিপিনী বন্ধুসকলক সন্মান জনাওঁ। আহক আমি থলুৱা সামগ্ৰীৰ প্ৰতি আগ্ৰহী হোৱাৰ ভাৱনাক আৰু অধিক শক্তিশালী কৰোঁ। বন্ধুসকল, আজি দেশত যি ধৰণেৰে হেণ্ডলুমক উদগনি যোগোৱা হৈছে, তাৰ দ্বাৰা বৃহৎ সংখ্যক লোকৰ জীৱন উন্নত হৈ পৰিছে। পৌচমপল্লীৰ পৰা পাটনালৈ আৰু কোথামপল্লীৰ পৰা কচ্ছলৈ ইয়াৰ বহুতো উদাহৰণ দেখিবলৈ পোৱা যায়। আজি এনে বহু লোক আৰু গোট আছে যিসকলে আমাৰ তাঁত শিল্পৰ মহান পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় দিছে। কোনোবাই যদি পৌচমপল্লী ইক্কটৰ সুন্দৰ পৰম্পৰাক আগুৱাই লৈ গৈছে, আন কোনোবাই আকৌ মহিলা শিপিনীসকলক একগোট কৰি ঊলৰ সামগ্ৰী তৈয়াৰ কৰিছে। মানুহে কেৰালাৰ পৰম্পৰাগত কাছাবু কলাক সংৰক্ষণ কৰিছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃ আৰু ভগ্নীসকলে কৰ্ম সংস্থাপনো লাভ কৰিছে। বন্ধুসকল, আৰু এটা বিষয় যাৰ মই বিশেষভাৱে উল্লেখ কৰিব বিচাৰিম, সেয়া হৈছে খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ বাবে অতি প্ৰিয় আছিল। যোৱা কিছু বছৰত খাদী যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী 6 গুণ বৃদ্ধি পাইছে। বিক্ৰীৰ এই পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ পাইছেগৈ। মোৰ আপোনালোক সকলোৰে ওচৰত এটা অনুৰোধ আছে, অহা উৎসৱৰ বতৰত খাদীৰ কিবা নহয় কিবা, হস্ততাঁতৰ কিবা নহয় কিবা বা হস্তশিল্পৰ কোনোবা এটা সামগ্ৰী নিশ্চয় কিনিব। মোৰ মৰমৰ দেশবাসী, যদি আপোনালোকক সোধা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ আছে, তেন্তে আপোনালোক চিন্তাত পৰিব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আৰু সেইবোৰৰ সৈতে জড়িত পৰম্পৰা আছে। তেনে এক বাদ্যযন্ত্ৰ হ'ল ত্ৰিপুৰাৰ চংপ্ৰেং, যিটো তাৰ জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত যথেষ্ট জনপ্ৰিয়। বাঁহেৰে তৈয়াৰী এই বাদ্যযন্ত্ৰটোত 3ডাল তাঁৰ থাকে আৰু ইয়াৰ সুৰ অতি মধুৰ, যিটো সৰোদৰ সৈতে প্ৰায় একে। কিছুমান কাৰণত যুৱ প্ৰজন্মৰ মাজত ইয়াৰ জনপ্ৰিয়তা কমিবলৈ ধৰিছিল। এনে সময়তে সুৰজ কুমাৰ দেৱ বৰ্মা ডাঙৰীয়াই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল।
আজি তেওঁৰ প্ৰচেষ্টা সফল হৈছে। তেওঁ চং প্ৰেঙৰ লগতে তাৰ আন আন পৰম্পৰাগত বাদ্যযন্ত্ৰতো অনুষ্ঠান পৰিৱেশন কৰি আহিছে। বড়ো লোকগীত, বাউল গীত, বাংলা লোকগীত তেওঁৰ অতি প্ৰিয়। এতিয়া মই আপোনালোকক এটা সৰু অংশ শুনাব বিচাৰিছো। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। হন্মালে বকি সানিলে হানি সাকার নখানি তলা। বন্ধুসকল, মোৰ বিশ্বাস এইটো শুনি আপোনালোকৰ মনত বহুত ভাল লাগিছে। পৰম্পৰাগত সংগীতৰ বাবে দেৱ বৰ্মাৰ প্ৰশংসনীয় প্ৰচেষ্টাক লৈ মই গৌৰৱান্বিত। মোৰ অনুৰোধ, আপোনালোকেও নিজৰ অঞ্চলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়ে তথ্য দিয়ক। সামাজিক মাধ্যমত নিশ্চয়কৈ ভগাই ল'ব। আপোনালোকৰ এই প্ৰচেষ্টাই আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযুক্ত কৰিব। মোৰ মৰমৰ দেশবাসী, কাইলৈ ২৭ জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াৰ মৃত্যু বাৰ্ষিকী। ডক্টৰ কালামৰ ব্যক্তিত্বত বহুতো অনুপ্ৰেৰণামূলক দিশ আছিল, কিন্তু শিক্ষকৰ ভূমিকাই তেওঁৰ আটাইতকৈ প্ৰিয় আছিল। তেওঁ শিশু আৰু যুৱক যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ প্ৰেৰণা দিছিল। এই সপ্তাহতে আমি গুৰু পূৰ্ণিমাৰ পবিত্ৰ উৎসৱ পালন কৰিম। আমাৰ পিতৃ মাতৃ, আমাৰ প্ৰথম গুৰু বিদ্যালয়ৰ শিক্ষকসকলে আমাক আখৰৰ জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক সুন্দৰ সুযোগ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুসকলক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। বন্ধুসকল, মাত্ৰ কেইসপ্তাহমানৰ পিছত আমি আমাৰ স্বাধীনতাৰ মহাপৰ্বও পালন কৰিম। 15 আগষ্ট প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এইটো সেই অসংখ্য বীৰক স্মৰণ কৰাৰ দিন, যিসকলে ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে নিজৰ সকলো ত্যাগ কৰিছিল। তেওঁলোকৰ সেই মহান ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত এই ত্ৰিৰংগা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শসমূহ নিহিত হৈ আছে। মোৰ মৰমৰ বন্ধুসকল, যোৱা কিছু বছৰত ঘৰে ঘৰে ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অদ্ভুত আৱেগৰ সৈতে সংযুক্ত কৰিছে। প্ৰতিটো ঘৰত, প্ৰতিটো গলিত ত্ৰিৰংগাৰ উৎসৱ দেখা যায়। এই বছৰো আমি ঘৰে ঘৰে ত্ৰিৰংগা অভিযানক সম্পূৰ্ণ উৎসাহেৰে আগবঢ়াই নিব লাগে। নিজৰ ঘৰত সম্পূৰ্ণ সন্মানেৰে ত্ৰিৰংগা উত্তোলন কৰিব লাগে। বন্ধুসকল, প্ৰতি বছৰে 15 আগষ্টৰ আগতে আপোনালোকে মোলৈ বহুতো ধাৰণা আৰু পৰামৰ্শ পঠিয়ায়। এই বছৰো আপোনালোকে নিজৰ ধাৰণাসমূহ MyGovত নিশ্চয়কৈ ভগাই ল'ব। মই আপোনালোকৰ পৰামৰ্শলৈ অপেক্ষা কৰি আছো। বন্ধুসকল, মন কি বাতত আজিলৈ ইমানেই। অহা মাহত আমি পুনৰ লগ পাম দেশবাসীৰ বহুতো নতুন সাফল্য আৰু প্ৰেৰণাদায়ক প্ৰচেষ্টাৰ সৈতে। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ। নমস্কাৰ।